খ্ৰীষ্টাব্দত চাউলুং চুকাফায়ে চৰাইদেউ পাৰ হৈ যেতিয়া অসমত আহি বৃহত্তৰ জাতিক একত্ৰিত কৰি এক বৃহৎ অসমীয়া জাতি গঠন কৰিছিল আৰু সেয়ে আজি আমি সেই আহোম পুলিন পুঠাও পৰিণতি হিচাপে আজি আমি বৃহত্তৰ জাতিয়ে আজি আমি উপৰিপুৰুষসকলক আমাৰ পুলিন পুঠাসকলক স্মৰণ কৰি আজি এই মেধামুক্তি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু তাৰ লগতে সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলন ক্ষেত্ৰ অসম, এই অসমৰ মিলন ক্ষেত্ৰত আমি এক বৃহৎ শোভাযাত্ৰাৰে আমি যে সমগ্ৰ অসমীয়া তথা আহোম জাতি জনগোষ্ঠীয়ে যে এই বৃহৎ অসমীয়া জাতিটোক একত্ৰিত কৰি এখন বৰ অসম গঢ়াৰ সপোন ৰচিছিল, তাৰ প্ৰয়াস হিচাপে আজি আমি এই শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। পবিত্ৰ মেদামুক্তিৰ আজি শুভেচ্ছা সকলো অসমবাসীলৈ জনাইছোঁ। আপোনালোকে সকলোৱে জানে এই পবিত্ৰ মেদামুক্তি আহোমসকলৰ পুলিন পুঠাসকলক স্মৰণ কৰাটো দিন আৰু তেনেকৈ আজি এই দিনটোতে এই পুলিন পুঠাসকলক আমি স্মৰণ কৰিছোঁ আৰু এই বৃহত্তৰ জালুকবাৰী অঞ্চলত থকা আমাৰ জ্ঞাতি কুটুম্বে মিলি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানভাগিত প্ৰতিটো জাতি জনগোষ্ঠীয়ে আমাক সহযোগিতা আগবঢ়াইছে আৰু বেছি ভাল লাগিছে। যেনেকৈ চাউলুং চুকাফাই বৰ অসম গঢ়িছিলে সকলো জাতি জনগোষ্ঠীলৈ, ঠিক জালুকবাৰী এই মেদামুক্তি অনুষ্ঠানতো প্ৰতিটো জাতি জনগোষ্ঠীয়ে আজি আমাক সহযোগিতা জনোৱাৰ বাবে প্ৰতিটো জাতি জনগোষ্ঠীক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ মেদামুক্তি। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।